ডিয়ার স্টুডেন্ট, তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ দুটা ইম্পৰ্টেণ্ট খবৰ। তো খবৰ দুটা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব, বিশেষকৈ যিসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনি পাবা আৰু যিসকলে MLA স্কলাৰশ্বিপ মানে পাবলৈ চেষ্টা কৰি আছা, তো সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। মই 100% গেৰাণ্টি দিব পাৰোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা, স্কিপ নকৰাকৈ ধৈৰ্য সহকাৰে, তোমালোকৰ কাৰণে 100% ইম্পৰ্টেণ্ট হ'ব। তো প্ৰথমে আমি আলোচনা কৰিম নিযুত মইনালৈ। তো নিযুত মইনা যিসকলে ফৰ্ম ফিল আপ কৰিছে, হায়াৰ ছেকেণ্ডাৰী হওক বা কলেজৰ ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰী হওক, যিসকলে কৰিছে, তো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল যে তোমালোকৰ এইবাৰ নিযুত মইনা আঁচনিটো পাবলৈ হ'লে অনলাইনটো কৰিব লাগিব। তোমালোকে হয়তো বা কলেজত জমা দিছা ফৰ্মটো, কিন্তু অনলাইন যদি নকৰা তেনেহ'লে তোমালোকে টকাটো নাপাবা। তোমালোকৰ টিচাৰৰ লগত যোগাযোগ কৰিবা এই বিষয়ে। মই আকৌ কৈছোঁ যে তোমালোকৰ টিচাৰৰ লগত যোগাযোগ কৰিবা, কাৰণ এইবাৰ অনলাইন কৰাটো বাধ্যতামূলক দিছে। যদি অনলাইন নকৰা তেনেহ'লে পইচাটো নাপাবা। তো আৰু এটা খবৰ হ'ল নিযুত বাবুলৈ সেম একেই, তোমালোকে অনলাইন কৰিবই লাগিব। টিচাৰৰ লগত যোগাযোগ যোগাযোগ কৰি অনলাইনটো কৰি ল'বা, তেনেহ'লে তোমালোকে পইচাটো পাবা। নহ'লে ইমান টকা খৰচ কৰি ফৰ্ম ফিল আপ কৰিছা, অনলাইন কৰিব, যদি টকাটো নোপোৱা তেনেহ'লে তোমালোকৰ সেই পইচাটো মানে এনেই মানে নষ্ট হ'ব। তো গতিকে তোমালোকে অনলাইনটো কৰি ল'বা, অনলাইনটো কৰিলে তোমালোকে পইচাটো পাবা, আৰু যদি অনলাইন নকৰা তেনেহ'লে পইচাটো নাপাবা। আৰু 2 নম্বৰ খবৰটো হৈছে যে MLA স্কলাৰশ্বিপ। তোমালোকে যিসকল মানে ডিগ্ৰীত পঢ়ি আছা, ফাৰ্ষ্ট ইয়াৰত, ফাৰ্ষ্ট ছেমিষ্টাৰত এইবাৰ, তো সেইসকলে মানে MLA স্কলাৰশ্বিপটো পাবা। কিন্তু MLA স্কলাৰশ্বিপটো পোৱাৰ কাৰণে তোমালোকে আগতে কলেজত যোগাযোগ কৰি ল'বা, কাৰণ মই জনামতে, মানে মই যিখিনি ইনফৰমেশ্যন পাইছোঁ ইয়াৰ মতে এইবাৰ মানে MLA স্কলাৰশ্বিপটো দিয়া নাই, মানে কোনো কলেজতে হয়তো নিদিব। যদি তোমালোকে ফৰ্মটো ফিল আপ কৰিব বিচৰা MLA স্কলাৰশ্বিপৰ কাৰণে, তেনেহ'লে তোমালোকে আগতে প্ৰিন্সিপালৰ লগত, তোমালোকৰ কলেজৰ বা স্কুলৰ প্ৰিন্সিপালৰ লগত যোগাযোগ কৰি ল'বা যে দিবনে নাই, তাৰপিছতে কৰিবা। তো এই দুটাই আছিল আজিৰ ইম্পৰ্টেণ্ট খবৰ। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। আৰু এইখিনি লৈ তোমালোকৰ কাৰণে আৰু এটা খবৰ যে মই এই মানে চেনেলত তোমালোকৰ ক্লাছ 9-10ৰ গণিতবিলাক সমাধান কৰি দিওঁ। গতিকে যিসকল ক্লাছ 9-10ৰ ষ্টুডেণ্ট আছা, চেনেলত গৈ আগৰ ভিডিঅ'বিলাক চাই ল'বা, আৰু কোনো বিষয়ে যদি সন্দেহ থাকে কমেণ্ট কৰিবা, মই কৰি দিম। গোটেই মানে ক্লাছ 9 আৰু 10ৰ গোটেই গণিতখিনি মই সমাধান কৰি দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, কাৰণ সিহঁতৰ অলপ উপকাৰ হওক। আৰু ইয়াৰ লগতে মই মেট্ৰিক পৰীক্ষাৰ কাৰণে যিমানখিনি গাইড কৰিব লাগে, মেট্ৰিক পৰীক্ষাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, তাৰ কাৰণে মই গাইড কৰোঁ। তো গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।